কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁৰ জন্ম হৈছিলে ঢাকাত 31st January 1909. বিষ্ণুপ্ৰসাদ ৰাভা is the pioneers of Assamese music and art. ঠিক আছে, তেওঁ গীত আৰু নৃত্য দুইটাতে প্ৰসিদ্ধ এজন ব্যক্তি আছিলে। তেওঁৰ কলা যিখিনি তেওঁৰ আৰ্ট হয়, সেই আৰ্ট ফৰ্মেটৰ কাৰণে তেওঁ কলাগুৰু উপাধিটো দিয়া হৈছিলে। ঠিক আছে, তেওঁৰ যিখিনি সংগীত সেইখিনিক আমি বিষ্ণু সংগীত বা ৰাভা সংগীত বুলি কওঁ। এইটো মাৰ্কচিজম হয়, আমাৰ তাৰ পৰা তেওঁ বহুতখিনি ডেভেলপ হোৱা বুলি কৈছিলে। তেওঁৰ ৰিভলিউচনাৰী যিবোৰ কথা আছে, ৰিভলিউচনাৰী। ঠিক আছে, ৰিভলিউচনাৰী মানে কি? যিনে ইনষ্টেণ্ট মানে ষ্টেপ লৈ পেলাই ডেভেলপমেণ্টটো বিচাৰে, বা যাৰ মানে ক্ৰিয়াবিলাক অলপ মানে এগ্ৰেছিভ হয়, বেছি এগ্ৰেছিভ হয়। আৰু 20 জুন এভৰি ইয়েৰ আমি কি চেলিব্ৰেট কৰোঁ? বিষ্ণু ৰাভা দিৱস হিচাপে চেলিব্ৰেট কৰোঁ। আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, এই বঁটাটো দিয়া হয়। এইবাৰ আহিছে APSCত এৱাৰ্ড ছেকশ্যনটো থাকে যে আমাৰ এৱাৰ্ডত আহিছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড কাক দিয়া হৈছে, আজান ফকীৰ এৱাৰ্ড কাক দিয়া হৈছে, শংকৰদেৱ এৱাৰ্ড কাক দিয়া হৈছে। কুৱেশ্যন আহিছে, তো চাব লাগিব। তো তেওঁৰ নামত আমাৰ দুটা ইম্পৰ্টেণ্ট, এটা হৈছে 20 জুন বিষ্ণু ৰাভা দিৱস, দেন ছেকেণ্ড ইম্পৰ্টেণ্ট যে তেওঁৰ নামত আমাৰ এটা বঁটা দিয়া যায়। There is an award given on his honor for the achievement of the cultural and musical world of Assam by the state government. অসম ষ্টেট গভৰ্ণমেণ্টে দিয়ে। আৰু এইটো এটা ষ্টেট বঁটা হয় হা, কিন্তু শ্ৰীমন্ত শংকৰদেৱ বঁটাটো আমাৰ নেশ্যনেল এৱাৰ্ড হয়।